My YouTube channel মই আপোনালোকৰ কাৰণে নতুন নোটিফিকেশন লৈ আহিছো আপুনি দেখিছে এয়াৰ ফোৰ্স স্কুল মোহনবাৰী ৰিকুৱাৰমেন্টৰ কাৰণে হয় আপোনালোকৰ অৰ্গানাইজেচনটো হেতু হয় আৰু লোকেশনটো আপোনাৰ এয়াৰ ফোৰ্স ষ্টেচন মোহনবাৰী ডিব্ৰুগড় আসামৰ হয় আপোনাৰ 26 আৰু 27 কাৰণে জব টাইপৰ ৰেগুলাৰ কন্ট্ৰাকচুৱেল আৰু পাৰ্ট টাইমৰ কাৰণে এপ্লিকেশন মোড হয় বাই হেণ্ড পোষ্ট আৰু ইমেইলৰ আৰু লাষ্ট ডেট আপোনাৰ 12 ফেব্ৰুৱাৰীলৈ হয় আপোনালোকক মই ভ্যাকেন্সি ডিটেইলছ কৈ দিছো পোষ্ট 1 ৰ কাৰণে আছে হেডমাস্টাৰ হয় ৰেগুলাৰ বেচিছ হ'ব লাগিব কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব উইথ বিএড 50% মাৰ্ক হ'ব লাগিব আৰু এক্সপেৰিয়েন্স আপোনালোকৰ 2 বছৰ পিজিটি বা টিজিটি বা পিআৰটি হ'ব লাগিব আৰু নহলে বা 3 বছৰ এনটিটি হ'ব লাগিব নহয় বা 2 বছৰ এজ এ প্ৰিন্সিপাল আপোনালোকে কাম কৰা হ'ব লাগিব আৰু এজ লিমিট হ'ল আপোনাৰ 25 পৰা 50 বছৰ হ'ব লাগিব আৰু পাৰ মান্থ স্যালাৰি 15730 টকা দিব प्राइमरी टीचर कन्ट्रेक्चुअल बेसिसৰ কাৰণে হয় আপোনাৰ কোৱালিফিকেশন 12 পাস হ'ব লাগিব বিএড বা ডিএল বা ডিপ্লোমা এডুকেশন থকা হ'ব লাগিব আৰু আপোনালোকৰ বয়স 21 পৰা 50 বছৰ হ'ব লাগিব আৰু পে স্কেল 13915 টকা দিব পাৰ মান্থ পিআৰটি মিউজিক টিচাৰ কাৰণে হয় পাৰ্ট টাইম হয় কোৱালিফিকেশন হ'ব সিনিয়ৰ সেকেন্ডাৰী ডিপ্লোমা উইথ মিউজিক হ'ব লাগিব এজ লিমিট 21 পৰা 50 বছৰ পাৰ মান্থ 13915 টকা দিব পিআৰটি স্পেশাল এডুকেশন কাৰণে পাৰ্ট টাইমৰ কাৰণে 12 পাস হ'ব লাগিব 2 বছৰ ডিপ্লোমা লাগিব আপোনাৰ বিএড আৰু এজ লিমিট 21 পৰা 50 বছৰ হ'ব লাগিব পে স্কেল 6958 रुपीस দিব আৰু এনটিটি কাৰণে নাৰ্সাৰী টিচাৰ কাৰণে ৰেগুলাৰ বেচিছ হয় আপোনালোকৰ কোৱালিফিকেশন সিনিয়ৰ সেকেন্ডাৰী উইথ এনটিটি ডিপ্লোমা আৰু ডিপ্লোমা ইন নাৰ্সাৰী হ'ব লাগিব আপোনালোকৰ এজ লিমিট 21 পৰা 50 বছৰ আৰু পে স্কেল 12900 মানে 12947 रुपीस আপোনালোকৰ কম্পিউটাৰ ইনষ্ট্ৰাকচাৰ কাৰণে পাৰ্ট টাইমৰ কাৰণে কোৱালিফিকেশন পিজিডিসিএ লাগিব নাইবা এমসিএ বা বিএ আৰু এজ লিমিট 21 পৰা 50 বছৰ আৰু পে স্কেল 13915 টকা হয় আৰু হেল্পাৰ কাৰণে আপোনালোকে দেখিছে ইয়াত 21 পৰা 40 বছৰ হ'ব লাগিব আৰু পে স্কেল 7744 টকা হয় আৰু ওয়াচম্যানৰ কন্ট্ৰাক্টচুৱেল বেচিছ 21 পৰা 40 বছৰ হ'ব লাগিব পে স্কেল 7744 টকা হয় আপোনাৰ এজ লিমিটৰ কথা কৈ দিছো যদি ইম্পৰ্টেন্ট পোষ্টটো মই অলৰেডি ক'লো টিচিং পোষ্টৰ কাৰণে 21 পৰা 50 বছৰ হ'ব লাগিব আৰু হেল্পাৰ কাৰণে 21 পৰা 40 বছৰ হ'ব লাগিব এপ্লিকেশন ফিজ কোনো এপ্লিকেশন ফিজ নাই আৰু এপ্লাই কেনেকৈ কৰিব বাই হেণ্ড বাই পোষ্ট অৰ ইমেইল থ্ৰু এপ্লাই কৰিব লাগিব আপোনালোকে এপ্লাই কৰা ইমেইল এড্ৰেছটো হ'ল এইটো হয় আৰু লাষ্ট ডেট আপোনালোকৰ 12 ফেব্ৰুৱাৰীলৈ হয় আৰু আপোনাৰ ইম্পৰ্টেন্ট লিংক বুলি দিয়া আছে এইটো হয় য'ত নেকি আপোনালোকৰ অফিচিয়েল এডভাৰটাইজৰ নটিফিকেশনটো ইয়াত পাব আৰু কন্টাক্ট নম্বৰ কেইটা হয় আপোনালোকে নিজে ফোন কৰি এপ্লাই কৰিব পাৰিব